দৰং জিলা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন এক দুঃসাহসিক কাম। এই কামটো কৰিবলৈ আমি যেন 30% সক্ষম হৈছোঁ আৰু এই সক্ষম হোৱাৰ অন্তৰালত আমি এগৰাকী ব্যক্তিৰ কথা ক'ব লাগিব, আপোনালোকৰ সন্মুখত আমি চিনাকি কৰাই দিব লাগিব। একেবাৰে নেৰানেপেৰা প্ৰচেষ্টা। আমি দৰং জিলা সাহিত্য সভাই তেখেতক অনুৰোধ কৰিছোঁ যে আপুনি আহিব লাগে। আমাৰ এই সপোনৰ যি প্ৰকল্প ভৱন, জিলাখনৰ সাহিত্য সংস্কৃতি বৌদ্ধিক চিন্তা চৰ্চাৰ যি প্ৰাণকেন্দ্ৰ, এই প্ৰাণকেন্দ্ৰটি সুন্দৰকৈ সজাই পৰাই তুলি দিব লাগে। আপোনাৰ বহুমূলীয়া সময় আমাক নষ্ট কৰি আপুনি আহক। বহুখিনি অনুৰোধ কৰাৰ পিছত তেখেতে আহি কাৰ্যভাৰ গ্ৰহণ কৰিছে আৰু এক মাত্ৰা দিবলৈ আজি সক্ষম হৈছে। দিনে নিশাই এই চিন্তাটোৱে তেওঁ লৈ ফুৰি আছে। তেখেত আমাৰ ওচৰতে আছে। আমাৰ দৰঙৰ গৌৰৱ, আমাৰ উদ্যোগ ক্ষেত্ৰখনক, দৰং জিলাক, অসমক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা এগৰাকী উদ্যোগপতি ৰাজীৱ কুমাৰ ডেকা ডাঙৰীয়া। আমি মিণ্টুদা, আমাৰ মৰমৰ মিণ্টুদা, গতিকে মিণ্টুদাই মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি আজি জিলা সাহিত্য সভাৰ এই প্ৰকল্প ভৱনটিৰ নিৰ্মাণ কাৰ্য 30% সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল। আজি এই ঐতিহাসিক মুহূৰ্তত আমি প্ৰথমখন ছাদ ঢালাই কৰিছোঁ, প্ৰায় 7,000 বৰ্গ ফুটৰ। এই মুহূৰ্তত অকণমান অনুভৱ জানিব বিচাৰিছোঁ। মই প্ৰথমতে দৰং জিলা সাহিত্য সভাৰ সভাপতি, সম্পাদক প্ৰমুখে সকলো সদস্যবৃন্দ আৰু লগতে প্ৰাক্তন যিসকল আছিলে ইয়াতে সভাপতি বা সম্পাদক, মই তেওঁলোকক প্ৰথমতে নমস্কাৰ আৰু শ্ৰদ্ধা যাচিছোঁ। সঁচা, যেতিয়া মোক প্ৰথম মিটিংখনত মাতি আনে ইয়াতে আমি বহিছিলোঁ, বিশেষকৈ মৃণালে খুব জোৰ দিছিলে যে মিণ্টুদা আপোনালোকে অলপ লাগি দিব লাগে, আপোনালোক থাকিলে এই অনুষ্ঠানটো আমি হ'ব বুলি আশা কৰিছোঁ। যিহেতু এছআৰডি ফেমিলিৰ এটা নাম আছে, এটা সুনাম আছে, সেইবিলাক বহুত কথা ক'লে। মই প্ৰথমতে আহিব খোজা নাছিলোঁ, ভয় লাগে। যেতিয়া মই প্ৰজেক্টটো শুনিছিলোঁ যে প্ৰায় 4 কোটিৰ ওপৰত, তেতিয়া ভাবিলোঁ যদি কৰিব নোৱাৰোঁ আকৌ এছআৰডি ফেমিলিটো বদনাম হ'ব, মোৰ বদনাম আৰু এছআৰডি ফেমিলিৰ বদনাম। তো যা নহওক, প্ৰত্যেকৰে ফুল ছাপৰ্ট পাইছোঁ। মঙলদৈ ৰাইজৰ, দৰং জিলা প্ৰত্যেকটো আমাৰ সাহিত্য সভাৰ পৰা আমি সহায় সহযোগ পাইছোঁ, প্ৰত্যেকজন সদস্যৰ পৰা আৰু ৰাইজৰ পৰাতো পাইছোঁৱেই। আমি য'তেই গৈছোঁ এতিয়ালৈ, আমি মৃণাল, আমি উমেশ দা, এনেকৈ বহুত কলিতা, মই সকলোৰে নাম ল'ব নাযাওঁ, বাইদেউ চববিলাকে আছে। যেতিয়াই যাওঁ কিবা নহয় কিবা 5ৰ তলত কোনেও নিদিয়ে, 5ৰ তলত আমাক নিদিয়েই, 5,000ৰ তলত কোনেও নিদিয়ে। যেতিয়া কালি এতিয়া খাৰুপেটীয়াত গৈছোঁ, ঠিক সেনেকৈ কাৰোবাৰ পৰা 20, কাৰোবাৰ পৰা 10, কাৰোবাৰ পৰা 50, সেনেকৈ আমি ৰেচপন্সবোৰ পাইছোঁ। সেইকাৰণে আমি আজি কৰিবৰ কাৰণে সাহস পাইছোঁ। আৰু মই ভাবিছোঁ যিহেতু আমি 20 ফেব্ৰুৱাৰীৰ পৰা এইটো কাম ফুল চুইঙত আৰম্ভ কৰিছিলোঁ, 20 ফেব্ৰুৱাৰীৰ পৰা, যদিও 6 ফেব্ৰুৱাৰীত আমি খুঁটা পুতিছিলোঁ, 20 ফেব্ৰুৱাৰীৰ পৰাই কাম কৰিবলৈ সক্ষম হৈছিলোঁ। তো ইমান কম দিনৰ ভিতৰত 7,000 স্কুৱাৰ ফিটৰ কাৰ্পেট এৰিয়া আজি আমি ছাদ ঢালাই আৰম্ভ কৰিছোঁ। তো মই সদায়, কিন্তু এটা কথা, এই কথাটো মই দেউতাৰ পৰা শিকিছিলোঁ, মাৰ পৰা শিকিছিলোঁ, সদায় আমাক পজিটিভ কথাই ভাবিব দিছিলে। কালি মোক বহুতে অলপ ভয়ো লগাই আছে যে ছাদ ঢালাই হ'বনে, বৰষুণ হ'ব, এনেই যাব, লোকচান হ'ব নেকি। মই কৈছিলোঁ এটাই কথা, এই কালি মানে আমাৰ যিটো আমাৰ নাট্য মন্দিৰত 100 বছৰীয়া বন্তি প্ৰজ্বলন আছিলে, মই কৈছিলোঁ চবেই সাহসেৰে থাকিব লাগিব, পজিটিভ থিংকিং কৰিব লাগিব আৰু বাবাক এৰি দিব লাগিব। বাবাই আমাক দিছে, বাবাই কৰি নিব এইবোৰ। সেই সাহসেৰে বিশ্বাস কৰক, ৰাতিপুৱা 5:30 বজাত উঠিয়ে নিজৰ ঘৰৰ মন্দিৰত সেৱা লৈছোঁ, 6:30 বজাত বিষ্ণু মন্দিৰত আহিছোঁ, মনুৱে পূজা পাতল প্ৰায় 7টা বজাত শেষ হৈছে। সেনেকৈ আমি আৰম্ভ কৰিছোঁ। এতিয়া দেখিব পাইছোঁ তাৰে ৰেচপন্স আমি পাইছোঁ, এই পজিটিভিটিয়ে পাইছোঁ। তো কাম যদি আমি সদায় পজিটিভ মাইণ্ডেৰে আমি কাম কৰোঁ আৰু ইয়াতে সকলোবিলাকৰ ছাপোৰ্ট আছে, নিশ্চয় হ'ব। 2027-28ত আমি ভাবিছোঁ কমপ্লিট কৰিম বুলিয়ে ভাবিছোঁ। কিন্তু ইয়াত আমাৰ চৰকাৰৰ সহায় সহযোগ লাগিব, আমাৰ সাংসদসকলৰ পৰা লাগিব, আমাৰ বিধায়ক মন্ত্ৰী তেওঁলোকৰ পৰা লাগিব। আমি 4 কোটি টকা নহয়, 5 কোটি টকাৰ প্ৰজেক্ট আমি 28ৰ ভিতৰত শেষ কৰিম বুলি এটা আশা কৰিছোঁ, যদি প্ৰত্যেক ৰাইজৰে ইয়াত ছাপোৰ্ট আৰু ছাপোৰ্ট আছে, ছাপোৰ্ট থাকিব। আৰু আমাৰ বিশেষকৈ চৰকাৰৰ ছাপোৰ্টটো মেইন, চৰকাৰে ছাপোৰ্ট কৰিব। আমি এখন NRL আমাৰ সঞ্চালক, আমাৰ মঙলদৈৰে এজন
কাজল শইকীয়া, তেখেত তাতে আছে। তেখেতৰ লগত আমি কথা চথা পাতিছোঁ, আগবাঢ়িছোঁ। তেওঁলোকেও কিবা এটা কৰিম বুলি কৈছে, ভাল এমাউণ্ট এটা কিবা আগবঢ়াব। যা নহওক, মই পুনৰবাৰ আপোনালোকক সকলোকে ধন্যবাদ যাচিছোঁ। আপোনালোকে যে আজি ৰাতিপুৱাৰ পৰা ইয়াত আহি ইমানখিনি সময় আমাৰ মাজত দিলে। তাৰমানে কি হয়, লগত থাকিলে কাম ধৰক কৰিব নালাগে। আটাইখিনি ৰাইজ যেতিয়া লগত থাকে, এনেই আমি শক্তি পাওঁ, বল পাওঁ। সঁচাকৈ এতিয়া আজি আমাৰ কাম কৰি থকা আনকি লেবাৰখিনিও তাকে কৈছে যে আমি 6টা বজাতে ঢালাই শেষ কৰি দিব। তাত তেওঁলোকে সাহস পাইছে। প্ৰথমতে কৈছিল 8টা বাজিব, এতিয়া কিন্তু কৈছোঁ 6টাতে শেষ হ'ব। তো এইটো এটা সাহস, ৰাইজ থাকিলে এইটো এটা ডাঙৰ সাহস। তো মই এইখিনিয়ে আশা কৰিছোঁ প্ৰত্যেকজন ব্যক্তিৰ পৰা, মঙলদৈ ৰাইজৰ পৰা, দৰংবাসী ৰাইজৰ পৰা এই অনুষ্ঠানটো আমি শেষ কৰিব লাগিব 28ৰ ভিতৰত। আৰু 29ত হয়তো আমাৰ অসম সাহিত্য সভাৰ অধিৱেশন হ'ব 29ত। আমি তাৰ আগে আগে যদি ইয়াক মানে উদ্বোধন হিচাপে মুকলি কৰিব পাৰোঁ, এই কমপ্লিট ঘৰটো, তেতিয়া আমাৰ এটা সুনাম থাকি যাব বুলি মই ভাবোঁ। এইখিনি আমাৰ মুখ্য সম্পাদকে আহ্বান জনাইছে সকলো দৰংবাসী ৰাইজক। আমিও জিলা সাহিত্য সভাৰ তৰফৰ পৰা আমি আহ্বান জনাম, সকলো ৰাইজ আগবাঢ়ি আহক আৰু আমাক একেধৰণে আমাক আশীৰ্বাদ দিয়ক, মৰম কৰি যাওক, আৰ্থিকভাৱে আমাক সহায় সহযোগিতা কৰক। ইতিমধ্যে আমি মাননীয় সাংসদ মহোদয়ক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে মুখ্য পৃষ্ঠপোষক হিচাপে এই নিৰ্মাণ কাৰ্যৰ লগত জড়িত হৈ আছে আৰু ইতিমধ্যে সাংসদ উন্নয়ন পুঁজিৰ পৰা তেখেতে 5 লাখ টকা আমাক অনুদান হিচাপে আগবঢ়াইছে। আমি এতিয়াও ওলাব পৰা নাই, আমি 2 এদিনতে সেই ধন আমি পাম। গতিকে আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়তো তেখেতে আমাক সহায় সহযোগ কৰি যোৱাৰ প্ৰতিশ্ৰুতি আমাক দিছে। গতিকে সকলো সংশ্লিষ্ট পক্ষ যিমানবোৰ এই নিৰ্মাণ কাৰ্যৰ লগত জড়িত হৈ আছে, প্ৰত্যেকগৰাকী ব্যক্তিলৈ আমি জিলা সাহিত্য সভাৰ সম্পাদক হিচাপে আৰু নিৰ্মাণ সমিতিৰ মুখ্য সম্পাদক হিচাপে আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। চিৰস্নেহী মোৰ ভাষাজন।